যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPL চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি যাওক, BPF দলো ভাঙিবৰ কাৰণে ৰেডি আছে। আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক, আহি পেলাই দলটো ভাঙক। BPF দলো এগ্ৰী আছে দলটো ভাঙিবৰ কাৰণে, আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম, বাছ। সব সংকট এইবিলাক সুধিবই নালাগে। সংকটত থকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে, ইউনাইট হ'ব লাগে। কেনেকৈ ইউনাইট হ'ব? ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব, ইয়াৰ পিছত দলটো ভাঙিব লাগিব। BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম। একেটা চৰকাৰটো নহয়, একেটা পাৰ্টি আমি বনাম, বাছ। হৈছেতো ৰাষ্ট্ৰীয় দল। আৰু যদি দল ভাঙাব নোৱাৰে চৰকাৰ এৰি পেলাই আহক। যদি দল ভাঙাব নোৱাৰে চৰকাৰ এৰি পেলাই আহক। UPPL 20টা, BPF 20টা খেলিব, বাছ। হৈছে।